যদিহে কোনোবা ব্যক্তিয়ে যদি কেঞ্চাৰ, ব্লাড প্ৰেছাৰ, ডায়েবেটিছ, পাইলছ, লিভাৰ চিৰচিছ এনেকুৱা ধৰণৰ বেমাৰত যদি আপোনালোকে ভুক্তভোগী হৈ আছে তেতিয়াহ'লে আপোনালোকে আহি চাব পাৰে কাকপথাৰ আৰু ৰূপাই চাৰিআলিৰ একদম নিচেই মাজতে থকা এই চেণ্টাৰটোলৈ। হয়, আৰু ইয়াত লিখা আছে মৰাণ বন ঔষধি কৰ্কট গৱেষণা কেন্দ্ৰ অৰ্থাৎ মৰাণ হাৰ্বেল কেঞ্চাৰ ৰিচাৰ্চ চেণ্টাৰ। আৰু ইয়ালৈ আপোনালোকে যদি আহে, এগৰাকী মহিলাই 2004 চনৰ পৰা ৰিচাৰ্চ কৰি আছে আৰু তেওঁলোকে এতিয়া শুনিবলৈ পাইছোঁ 102গৰাকী তেওঁলোকে কেঞ্চাৰ পেচেণ্ট সম্পূৰ্ণৰূপে তেওঁলোকে সুস্থ কৰি তুলিবৰ কাৰণে তেওঁলোকে সক্ষম হৈছে। আৰু যদিহে আপোনালোকে এই লোকেশ্যনটো যদি বিচাৰে আপোনালোকে আহিব লাগিব এইফালৰ পৰা আহে তিনিচুকীয়া অৰ্থাৎ ৰূপাই চাইডিঙৰ পৰা মাত্ৰ ধৰক আপুনি 2 কিলোমিটাৰ যদি আহে আপোনালোকে এই চেণ্টাৰটো পাব। আৰু এইফালৰ পৰা এইফালে গুচি যায় কাকপথাৰলৈ। হয়, কাকপথাৰলৈ। আৰু ইয়াতে আছে এই চেণ্টাৰটো। আহকচোন আজি আমি আপোনালোকক এই ভিতৰলৈ লৈ যাওঁ আৰু সেইগৰাকী মহিলাই কি ধৰণে ৰিচাৰ্চ কৰি পেলাই 102গৰাকী কেঞ্চাৰ পেচেণ্ট তেওঁলোকে সুস্থ কৰি তুলিবৰ কাৰণে তেওঁলোকে সক্ষম হৈছে। আজি আমি আপোনালোকক এই ভিডিঅ'টোত সম্পূৰ্ণ দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু এইটো হৈ গ'ল ঘৰটো। হয়, ইয়াতে লিখা আছে মৰাণ বন ঔষধি অৰ্থাৎ মৰাণ হাৰ্বছ। আৰু এইটোৱে হৈ গ'ল ঘৰটো। আৰু এই ঘৰটোৰ ভিতৰলৈ যদি আমি সোমাই যাওঁ সেইগৰাকী আমি মহিলাক অৰ্থাৎ সেইগৰাকী আমি বাইদেউক লগ পাম। এইখন হৈ গ'ল গেটখন, গেটৰ ওচৰতে লগোৱা আছে ফ্লকখন। আৰু এইফালে আমি ভিতৰলৈ সোমাই যাওঁ আৰু সবিশেষ যদি আমি আপোনালোকক অকণমান সবিশেষ জনাবৰ কাৰণে চেষ্টা কৰোঁ। আহক বাইদেউ, নমস্কাৰ। নমস্কাৰ। ভালে আছে? ভালে আছো। হয় হয়, আজি আহিলো আপোনালোকৰ এই গৱেষণা কেন্দ্ৰলৈ আৰু শুনি আছো আপুনি বহুত দিনৰ পৰা কেঞ্চাৰ বা অন্যান্য বিভিন্ন ধৰণৰ ৰোগৰ আপুনি কিছুমান ঔষধ দি আছে, বন ঔষধি। এই বাইদেউগৰাকী হৈ গ'ল বেবী মৰাণ বাইদেউ। আৰু এই বেবী মৰাণ বাইদেৱে বিভিন্ন ধৰণৰ এনেকুৱা বন ঔষধিবিলাক তেওঁ বিভিন্ন ধৰণৰ পেচেণ্টবিলাকক তেওঁ দি আছে। কি কি বেমাৰত আপুনি ঔষধবিলাক পেচেণ্টক দিবৰ কাৰণে চেষ্টা কৰিছে আৰু এইবিলাক কি কি ঔষধ হয় বা অকণমান সবিশেষ আপোনাৰ মুখৰ পৰা অকণমান জানো বাইদেউ। হয়, নমস্কাৰ। পোনপ্ৰথমে মই ওচৰকাই অসম ভিডিঅ'লৈ বহুত আন্তৰিক শুভেচ্ছা যাচিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো সকলোৱে লাইক আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তাৰপাছত এইখিনি হৈছে কেঞ্চাৰ মেডিচিন হয়, কেঞ্চাৰ আৰু চিৰচিছ। হয়, ইয়াৰ পৰা আমি এইটো মেডিচিন বনাইছোঁ, পাউডাৰ হয়। যদি এইটো নাথাকে কেতিয়াবা এই কেঁচা মেডিচিনে দিওঁ। আৰু এইখিনিও হৈছে এই দুটা মেডিচিন একেলগতে মিক্স কৰি পিনি কুলকুলি কৰিব লাগে আৰু চাফা কৰিব লাগে, ধুব লাগে। আৰু এইটো মেডিচিনটো লগাব লাগে আৰু খাব লাগে। যদি ঘাঁ থাকে লগাব লাগে, যদি ঘাঁ নাথাকে তেতিয়াহ'লে খাই থাকিলে হয়। তাৰপিছত এইটো মেডিচিনৰ পৰা এইখিনি বনাইছোঁ, পাউডাৰ হয়। এই মই অলপ খুলি দিছোঁ আপোনালোকক, পাউডাৰটো দেখাই দিছোঁ। এইখিনি এনেকৈ বনাওঁ আমি পাউডাৰ। আৰু এইখিনি হৈছে বহুত ভাল মেডিচিন। আৰু এইখিনিও মই খুলি দেখাইছোঁ, পাউডাৰ হয়। এইখিনি সেউজীয়াকৈ আমি একদম পুৰা নেচাৰেল হয়। এইটো একদম সম্পূৰ্ণৰূপে নিৰাময় হয় কেঞ্চাৰৰ, 100% নিৰাময় হয়। বহুত ভাল মেডিচিন। আৰু লগতে এইখিনি হাঁপানি হয়, হাঁপানি একদম বহুত ভাল মেডিচিন হয়, একদম নিৰাময় হৈ যায়, সম্পূৰ্ণ নিৰাময় হ'ব। ইয়াৰ পৰা এইখিনি মেডিচিন বনাইছোঁ, পাউডাৰ। এইখিনি সেউজীয়াকৈ ওলাইছে। তাৰপাছত এইখিনি হৈছে একেটা মেডিচিনে চুগাৰো কাম কৰে আৰু কেঁচুমূৰীয়াও কাম কৰে, পাইলছ। একেটা মেডিচিনৰ পৰাই কাম কৰে। আৰু এইখিনি মেডিচিন আমি 2004-2005 পৰা মই ৰিচাৰ্চ কৰিছোঁ। তাৰ পৰা 2019ত মোৰ পাব্লিচিটি পাইছে। হয়, আৰু যিহেতু যে আপুনি এই যে ঔষধৰ কথা ক'লে এইখিনি যে কেঞ্চাৰ বুলি, এতিয়া কেঞ্চাৰটো বিভিন্ন ধৰণৰ ষ্টেজবিলাক থাকে, ষ্টেজ 1, ষ্টেজ 2 এনেকুৱা ধৰণৰ। এতিয়া যিকোনো ষ্টেজৰ বা যেনেকুৱা ধৰণৰ কেঞ্চাৰ বা যিকোনো জেগাত কেঞ্চাৰ, বহুত ধৰণৰ মানুহৰ ধৰক বিভিন্ন জেগাত কেঞ্চাৰবিলাক হয়, যিকোনো কেঞ্চাৰবিলাকৰ কাৰণে একো আপত্তি নাই? তেনেকুৱাকে আপত্তি নাই, কিন্তু এটা কথা আছে, এই হাত ভৰিত হ'লে 4 ষ্টেজ লাষ্ট ষ্টেজত লোক আছে। কিন্তু ভিতৰত যিখিনি অংশ আছে, আমাৰ ভিতৰৰ যি বডি পাৰ্ট আছে বা চকু, এইবিলাক মগজু, এইবিলাক লাংচৰ বা পেটৰ এইবিলাক ভিতৰৰ জেগা, অল টোটেল ভিতৰৰ জেগা হ'লে চিৰিয়াছ হ'লে বা 4 ষ্টেজ 3-4 পালে বহুত দিগদাৰ হয় ভাল হ'বৰ কাৰণে। আৰু প্ৰথমতে যদি পাওঁ তেতিয়া একদম অ'কে আছে, ভাল হ'বই। হয়, আৰু যিবিলাক ধৰক আপুনি এতিয়া বন ঔষধি দিছে, এইবিলাক এতিয়া আপুনি ক'ৰবাত শিকা নে আপুনি নিজে গৱেষণা কৰা? মই নিজে ৰিচাৰ্চ কৰিছোঁ। নিজে ৰিচাৰ্চ কৰিছে? কেঞ্চাৰৰ পৰা আৰু চিৰচিছ মেডিচিনটো আকৌ 2019 চনতে মই ৰিচাৰ্চ কৰি দিছোঁ, নিজে কৰাইছোঁ এইবিলাক। আৰু এইখিনি ঔষধ খাই এতিয়ালৈকে আপুনি কিমান পেচেণ্ট আপুনি ভাল কৰাইছে? আজি তাৰিখলৈকে 102 জন সম্পূৰ্ণৰূপে ভাল কৰাইছোঁ কেঞ্চাৰ পেচেণ্ট। আৰু বাকী পাইলছ এইখিনি মই হিচাপ কৰা নাই, পাইলছৰ হাঁপানিও এইখিনি হিচাপ নকৰোঁ। কেঞ্চাৰে আপুনি 102 জন আপুনি পেচেণ্ট সুস্থ কৰি তুলিছে। হয় হয়। আৰু তেওঁলোকে ধৰক যেতিয়া আপোনালোকৰ ওচৰলৈ আহে, তেওঁলোকে আহিলে কি ডক্টৰৰ ৰিপৰ্ট লৈ আহিব লাগে নেকি?
ডক্টৰ ৰিপৰ্টখন থাকিলে মানে ভাল হয়, মানে কনফাৰ্ম হয় যে কেঞ্চাৰ হৈছে বা পাইলছ হৈছে বা হাঁপানি হৈছে বা কেঁচুমৰীয়া এইবিলাক হৈছে বুলি মানে প্ৰমাণ এটা থাকে। আৰু কিছুমানৰ মানে প্ৰমাণটো নোলায়, তাৰমানে মেডিকেলৰ ৰিপৰ্টত প্ৰমাণ নাথাকে, তেতিয়াও আমি আন্দাজত তেনেকে দিব পৰা যায়, সেইটো কোনো চাইড এফেক্ট নকৰে। হয়, এইবিলাক খালে এতিয়া কাৰো একো চাইড এফেক্ট নকৰে নাই নাই আৰু side effect এইবিলাক খাইও থাকিব পাৰিব আৰু ডক্টৰৰ যি ট্ৰিটমেণ্ট সেইবিলাকো কৰি থাকিব পাৰিব। হয় হয়, একদম আৰামত কৰি থাকিব পাৰিব, কোনো ইয়াৰ লগত মানে চাইড এফেক্ট নকৰে, একদম মানে পুৰা ধুনীয়াকে আগৰ পেচেণ্ট বিলাকো কৰি আছে আৰু বৰ্তমান পেচেণ্ট বিলাকো কৰি আছে। হয়, আৰু এইবিলাক দেখিছো আপোনাৰ কিছুমান ৰিপৰ্ট, এইবিলাক কিহৰ ৰিপৰ্ট? এইখন হৈছে আপোনাৰ হেৰি ষ্টমাক কেঞ্চাৰ, পাকস্থলী কেঞ্চাৰ 10 mm আছিলে। এখন 15 দিন চিকিৎসা কৰাৰ পিছতে মানে ভাল ৰিপৰ্ট আহিছে, তেখেতৰ নৰ্মেল আহি গ'ল। এইটো চাওক নৰ্মেল। এজন পেশেন্টে আপোনাৰ অকল মাত্ৰ 15 দিন ট্ৰিটমেন্ট কৰিছে। 15 দিনতে ভাল হৈ গৈছে। 15 দিনত তেওঁ সুস্থ, একদম সুস্থ হৈছে, কিন্তু 2 মাহ বেছিকে খাব দিছো। হয়, আকৌ বেমাৰটোৰ ভিতৰত থাকিয়ে যায় যে, ৰিপৰ্টত কিন্তু নাহে, নৰ্মেল আহে, সেইকাৰণে 2 মাহ 3 মাহ বেছিকে খাব দিওঁ। আৰু এইজন পেশেন্ট সুস্থ, একদম সুস্থ, সম্পূৰ্ণ সুস্থ, একদম পুৰা নৰ্মেল হৈ গ'ল। আচ্ছা, এনেকুৱা আৰু ৰিপৰ্ট দেখিছো এইবিলাক। এখন আছে ব্ৰেষ্ট কেঞ্চাৰ আছিলে, তেখেতে চিকিৎসা কৰিলে 2 মাহ 15 দিন, 2 মাহ 15 দিনৰ পিছতে তেখেতৰ মানে এখন নৰ্মেল ৰিপৰ্ট আহিলে, তেখেতে আজিও সুস্থ। মানে এজন পেশেন্টে 2 মাহ 15 দিন আপোনাৰ ট্ৰিটমেন্ট কৰিলে। তেখেতে মেডিকেলো কৰিছিলে, হেৰি অপাৰেশ্যন কৰিছিলে, ব্ৰেষ্ট কেঞ্চাৰ অপাৰেশ্যন কৰিছিলে। তাত কি সাকসেস নহল নেকি? তাত সাকসেস মানে আধা সাকসেস হ'ল, মানে আৰু বিষ হৈ আছিলে, এইটো তেখেতৰ লাংছতো আছিলে, মানে কামিহাৰত বিষ নিচিনাকে হয়, যিহেতু স্তনত আছিলে, বুকুত হৈছিলে, বিষ কৰি থাকে, খুচি ধৰিছিলে। মেডিকেল কৰাৰ পিছত তাৰপিছত আমাৰ ওচৰত আহিলে, আমাৰ পিছত মেডিচিন খোৱাৰ পিছতে মানে সম্পূৰ্ণৰূপে নিৰ্মূল হৈ গ'ল তেখেতৰ। আচ্ছা, হয়, আৰু যেহেতু ইয়াত দেখিছো, এতিয়া ধৰক আপুনি এটা কি দিওঁ বুলি ক'লে, ধৰক কেঞ্চাৰ দিয়ে, চিৰচিছ দিয়ে, হাঁপানি, পাইলছ, সুগাৰ, মুঠতে আপুনি এই 5টা বেমাৰৰ আপুনি সম্পূৰ্ণ বনৌষধি আপুনি দি পেলাই সম্পূৰ্ণ ট্ৰিটমেন্ট আপুনি গাঁৱলীয়া ভাৱে কৰে, নহয় জানো? আৰু এইখিনি এতিয়া ঔষধ খাই থাকিলে, ডক্টৰ ট্ৰিটমেন্ট কৰি থাকিলেও একো চাইড এফেক্ট নাই। আৰু আপোনাৰ নাম্বাৰটো আমি স্ক্ৰীনত দি দিব পাৰিম নে বাইদেউ? নিশ্চয় পাৰিব। হয়, মই এই বাইদেউগৰাকীৰ নাম্বাৰটো মই স্ক্ৰীনত দি দিছো, আৰু যদিহে কোনোবা যদি পেচেণ্ট যদি আছে যিসকলৰ লিভাৰ চিৰচিছ হৈছে বা যিকোনো ধৰক চিৰচিছ হৈছে, পাইলছ হৈছে, কেঞ্চাৰ হৈছে বা হাই ব্লাড প্ৰেছাৰ হৈছে, এনেকুৱা ধৰণৰ বেমাৰৰ পৰা যদি আপোনালোকে ভুক্তভোগী যদি হৈ আছে, তেতিয়াহ'লে এইগৰাকী বাইদেউৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। বাইদেউগৰাকীৰ নামটো মই আকৌ এবাৰ কৈ দিছো, বেবী মৰাণ, আৰু স্ক্ৰীনত মই এই বাইদেউগৰাকীৰ নাম্বাৰটো দি দিছো। আপোনালোকে সবিশেষ আৰু যদি কিবা যদি তথ্য জানিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনত দিয়া নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি লওক। আৰু তেওঁ যিহেতু এইখিনি বনৌষধি তেওঁ নিজে গৱেষণা কৰি পেলাই 2004 চনৰ পৰা প্ৰায় এতিয়া 22 বছৰ হ'ল, নহয় জানো? প্ৰায় 22 বছৰৰ পৰা আপুনি এইখিনি ট্ৰিটমেন্ট কৰি আছে, আৰু তেওঁ বাইদেৱে কৈছে যে 102 গৰাকী কেঞ্চাৰ পেচেণ্ট তেওঁ সম্পূৰ্ণভাৱে সুস্থ কৰি তুলিবৰ কাৰণে তেওঁ সক্ষম হৈছে, আৰু বাকীখিনি বেমাৰ তেওঁলোকৰ বেলেগে সেইখিনি কোনো হিচাপে কৰা নাই বুলি কৈছে। যিবিলাক ধৰক পাইলছ হৈছে, চিৰচিছ হৈছে বা অন্যান্য এনেকুৱা ধৰণৰ যিবিলাক বেমাৰ, সেইবিলাকৰ তেওঁ কোনো হিচাপে কৰা নাই। আৰু এইখিনি দেখিছো বাইদেউ, এইবিলাক কিবা টেবলেট দেখিছো, এইবিলাক কিহৰ? হয়, এইখিনি বিষৰ মেডিচিন, কেঞ্চাৰৰ বিষৰ মেডিচিন। এইখিনি মেডিচিন আমাৰ মানুহজনে বনাই দিয়ে, মোৰ হাজবেণ্ডে বনাই দিয়ে। এইখিনি হাৰ্বেল মেডিচিন হয়, এনেকুৱা বনৌষধিৰ পৰা বনোৱা। আচ্ছা, আপোনাৰ মানুহজনৰ কথা ক'লে যে আপোনাৰ মানুহজনে কি এই ঔষধৰ লগতে জড়িত কাম কৰে নেকি? হয়, ঔষধৰ লগতে জড়িত, মানে আপোনালোকৰ ৰিচাৰ্চ কৰে, মেডিচিন ৰিচাৰ্চ কৰে, আৰু এইবিলাক তেওঁ গৱেষণা কৰি এইবিলাক উলিয়াইছে ন? আৰু এইবিলাক কিহৰ মেডিচিন বুলি ক'লে? হাৰ্বেল মেডিচিন। আৰু এইবিলাকো আপোনালোকে এই বনৌষধিৰ লগত আপোনালোকে এইবিলাকো লগত দিয়ে নেকি? বিষৰ মেডিচিন দিবই লাগে, বিষটো যিহেতু নেকাতে, নহলে বিষৰ মেডিচিন সেইখিনি। আচ্ছা, খুব সুন্দৰ বাইদেউ, খুব সুন্দৰকে আপোনালোকে যিহেতু ট্ৰিটমেন্ট বিলাক কৰি আছে, আৰু আমি আশা কৰিছো এনেকুৱা ধৰণৰ যাতে বেমাৰ কাৰো নহওক, কেতিয়াও নহওক, আমি তাকে আশা কৰো। কিন্তু উপায় নাই, যাৰ যেতিয়া যি হ'ব লগা আছে সেইবিলাক হৈ যায়। সেইবিলাক প্ৰকৃতিৰ কিছুমান ৰোগ বুলি আমি ক'ব লাগিব, আৰু সেই ৰোগ যদি আপোনালোকে নিৰাময় যদি কৰিব বিচাৰিছে, এই বাইদেউৰ যোগেদি মই আকৌ এবাৰ কৈছো, স্ক্ৰীনত মই বাইদেউৰ নাম্বাৰটো দি দিছো, আৰু সবিশেষ আপোনালোকে বাইদেউৰ লগত সম্পূৰ্ণকে কথা পাতি লৈ পেলাই আপোনালোকে ট্ৰিটমেন্টটো কৰিব পাৰিব। আৰু এটা কথা সুধিলো বাইদেউ, আপোনালোকৰ কোৰ্সটো কিমান দিনা, কিবা কোৰ্স থাকে নেকি? কোৰ্স থাকে, এইটো ধৰক কিছুমানৰ এমাহতো ভাল হয়, 2 মাহ 3 মাহ, কিছুমানৰ 2 বছৰ 3 বছৰ 4 বছৰলৈকে কৰি থাকে। তেনেকুৱা পেচেণ্টো এতিয়া কৰিয়ে আছে চিকিৎসা, কৰি আছে, ভাল পাইছে, মানে ভাল পাই আছে, কৰি আছে। বুজাবিলাকে বুজি পায়, মানে অলপ যে কেঞ্চাৰটো ইমান সহজ নহয় বুলি জানে, তেওঁলোকে মানে অলপ দীঘলীয়া কোৰ্স কৰে। সেইকাৰণে ধৈৰ্যৰ প্ৰয়োজন। হয়, ধৈৰ্যৰ প্ৰয়োজন। ঠিক আছে বাইদেউ, আপোনাক অশেষ ধন্যবাদ জনালো। আৰু যিহেতু ধৰক আপুনি ইমানখিনি সমাজ সেৱা কৰি আছে, আমি আপোনাক ধন্যবাদ জনাইছো। আৰু ভৱিষ্যতলৈকে যাতে আপুনি সেইসকল ব্যক্তিক বা সেইসকল পেচেণ্টক আপোনালোকে ইমান সুন্দৰকে
ট্ৰিটমেণ্টবিলাক কৰি যোৱাৰ কাৰণে আমি আপোনাক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আৰু আপুনি এই ধৰণৰ কাম কিন্তু কৰি যাওক কেতিয়াও আপোনালোকে এৰি নিদিব কাৰণ কেলে বহু পেচেণ্ট কেতিয়াবা মানে বহু বিপদত পৰে আৰু তেওঁলোকে ক'ত যাব লাগে ক'ত যাব নালাগে তেওঁলোকে একো বুজি নাপায় আৰু যদিহে কোনোবা পেচেণ্টে যদি ধৰক এই ভিডিঅ'টো যদি চাই আছে তেতিয়াহ'লে আপোনালোকে এই স্ক্ৰীনত দেখা ফোন নম্বৰটোত আপোনালোকে যোগাযোগ কৰি এই বাইদেউৰ লগত আপোনালোকে কথা পাতি ল'ব পাৰিব এতিয়া বাইদেউ আৰু কিবা ক'বলগীয়া আছে নেকি জনাবলগীয়া আছে নেকি আহক মোৰ মেডিচিন আপোনালোকে লৈ যাওক খাওক আৰু আমাৰ মেডিচিনটো মানে গোটেই পৃথিৱীতে মই পাব্লিচিটি কৰাম বুলি মই চেষ্টা কৰি আছো আৰু কৰাম এসময়ত মই কৰাই দিম হয় ঠিক আছে বাইদেউ একদম ধন্যবাদ থাকিল তেতিয়াহ'লে আৰু আজি ভিডিঅ'টো বৰ বেছি দীঘল কৰি নাথাকো আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো পাই বিদায় ল'লো ধন্যবাদ থাকিল জয় আই জয় আসন